হাইড্রোক্লোরিক এসিডে এই খাদ্যবস্তু আনে গলি তোলে আৰু ইয়াত থকা উচ্চ চক্ৰে ফেকচনৰ কাৰ্য তীব্ৰ হয় আৰু ইয়াত থকা MCQ question basis বহুত মানে কোশ্চন আহি আছে সেকন্ড কথা এটা তো আমাকে উত্তরটা কিছু পারা যেটা কোশ্চনের অ্যানসার যেটা হয় মুভ করো Bikash Academy. I'm from 11th standard. So today in National Science Day, our school organized a function, an organization, and there our students, my friends, created many applications in physics and chemistry and biology too. And I and my group used a project named Acid Rain, and we are very happy and for that our school give us the opportunity to take part in this participation, and yeah, we are very pleased actually. Thank you, sir. আজি ন্যাশনাল সায়েন্স ডে উপলক্ষে আমার জ্ঞান বিকাশ ফ্যামিলিয়ে কিছুমান প্রোগ্রাম অর্গানাইজ করেছিল তার ভিতৰত কুইজ কম্পিটিশন আৰু কুইজ কম্পিটিশনটা আছিল সায়েন্স ডে উপলক্ষে আৰু সায়েন্সের মানে কিমান কোশ্চিন হ'ব পাৰে তাৰ বিষয়ত আমি মানে কি কুইজ কম্পিটিশন অর্গানাইজ কৰিছিলোঁ তাৰ পিছত আমি সায়েন্স এক্সিবিশন অর্গানাইজ কৰিছিলোঁ তাৰে আমাৰ ষ্টুডেণ্টখিনিয়ে কিছুমান মডেল ৰিপ্ৰেজেণ্ট কৰিছিলে সেই মডেলৰ দ্বাৰা ষ্টুডেণ্টখিনি যাৰ নিজৰ প্ৰতিভা সেইখিনি তাহাঁতে প্ৰতিফলিত কৰিছিলে তাৰ দ্বাৰা ষ্টুডেণ্টখিনিৰ মাজত যে বিজ্ঞানৰ যিটো ভাৱধাৰা তাৰ প্ৰতিফলিত হ'ব আৰু আমাৰ জ্ঞান বিকাশ ফেমিলিয়ে যিটো আজিৰ যিটো ইনিচিয়েটিভ হাতত লৈছে ই সঁচাকৈ শলাগ ল'বলগীয়া আৰু ষ্টুডেণ্টে ইয়াৰ দ্বাৰা অশেষভাৱে উপকৃত হ'ব। এৰাউণ্ড 250 ষ্টুডেণ্টমান অংশগ্ৰহণ কৰিছে আজি আমাৰ এই নহয় মানে কেৱল আমাৰ সায়েন্স আমাৰ জ্ঞান বিকাশ একাডেমিৰ ষ্টুডেণ্টখিনিয়ে তাতে অংশগ্ৰহণ কৰিছিলে আৰু তাহাঁতে কিছুমান মডেল বনাই আমাক জাষ্ট এক্সিবিশ্যন হিচাপে দেখাইছিলে। এতিয়া আমি এটা বস্তু ক'ব পাৰোঁ যে বিজ্ঞান অবিহনে আমি চলিব নোৱাৰোঁ। চ' বিজ্ঞান আমাক লাগিবই। আমাৰ ডেইলি লাইফত আমি ৰাতিপুৱা উঠাৰ পৰা আমি ৰাতি শোৱালৈকে আমি মানে কি কৰোঁ বিজ্ঞান হাতত লৈ চলি থাকোঁ। তো আমি বিজ্ঞান অবিহনে যিহেতু চলিব নোৱাৰোঁ চ' আমি বিজ্ঞানৰ যিটো সাম্যক ধাৰণা চ' আমি প্ৰাইমাৰী স্কুলৰ পৰাই ল'ব লাগে। চ' যিহেতু আমাৰ এইটো হায়াৰ ছেকেণ্ডেৰী স্কুল চ' আমাৰ বিজ্ঞানৰ যথেষ্ট নলেজ আছে যাৰ আমি এপ্লাই কৰি চ' আমি যিমান পাৰোঁ আমি বিজ্ঞানৰ হাতে বা বিজ্ঞানৰ যিটো ধ্যান ধাৰা তাৰ উপলক্ষে চলিম মানে সেইখিনিয়ে কৈছোঁ মানে।